সৰু ঠেকাবাৰী সমগ্ৰ আঞ্চলিক শিৱ মন্দিৰটোৰ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠানৰ এই তৃতীয় বৰ্ষ। এই তৃতীয় বৰ্ষৰ তিনিদিনীয়া কাৰ্যসূচী আছিলে। প্ৰথম কাৰ্যসূচী আজি 9 তাৰিখ, আগষ্টৰ 9 তাৰিখ। সেই 9 তাৰিখত প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু চাফাই অভিযান আছিলে আৰু বৃক্ষৰোপণ আছিলে। বৃক্ষৰোপণ অভিযানত সেউজী ধৰণী অভিযানৰ পৃষ্ঠপোষক শ্ৰী গোপাল দেৱ শৰ্মাদেৱক আমি আমন্ত্ৰিত কৰিছিলোঁ। তেওঁ বৰ ধুনীয়াছে পৰিচালনা কৰিলে। বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে হিতৰ কাৰণে বৃক্ষৰোপণ কৰি তেওঁ সমাজৰ হিত সাধন কৰিছে। আৰু তৃতীয় বৰ্ষৰ ৰুদ্ৰযজ্ঞৰ অহাকালিলৈকে আমাৰ সূৰ্যাগ্নি আহৰণ আছে। সূৰ্যাগ্নি আহৰণৰ পিছতে শ্ৰী শ্ৰী শিৱ মন্দিৰৰ বুঢ়াগোহাঁইৰ অভিষেক কাৰ্যসূচী থাকিব। তাৰপিছতে যজ্ঞ আৰম্ভণি হ'ব। তাৰ সিদিনা 11 তাৰিখ আগষ্টৰ 11 তাৰিখৰ দিনা পূৰ্ণাহুতি থাকিব। সকলো ৰাইজকে আপোনালোকৰ এই নিউজৰ জৰিয়তে আমন্ত্ৰণ কৰিছোঁ। সকলোৱে আহক, ভগৱানৰ ওচৰত সেৱা প্ৰণিপাত জনাওক আৰু সমগ্ৰ অসমবাসী তথা ভাৰতবৰ্ষৰে হিত সাধন হওক বুলি মই বুঢ়াগোহাঁইৰ ওচৰত প্ৰণিপাত জনাইছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। এই অংশগ্ৰহণত মুখ্য পৃষ্ঠপোষক হ'ল সেউজ ধৰণী অভিযানৰ মুখ্য পৃষ্ঠপোষক গোপাল দেৱ শৰ্মা। এই আঁচনি সঁচাকৈ আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সঁচাকৈ আজি বহুত ভাল লাগিল। আমাৰ গছ থাকিলে আমি জীয়াই থাকিম। গতিকে আজিৰ নতুন সময়ত এই আধুনিক যুগত বৃক্ষৰোপণ এটা মহৎ কাৰ্যসূচী। এই কাৰ্যসূচী সুদূৰ টংলাৰ পৰা গোপালদেৱে আহি আমাক যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে তেখেতৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সমগ্ৰ অসমতে যি সেউজ ধৰণী অভিযান যি কাৰ্যসূচী লৈছে তাৰ বাবে মই তেওঁৰ ওচৰত শলাগ লৈছোঁ। আৰু এই চেগতে মই সৰু ঠেকেৰাবাৰী শিৱ মন্দিৰ পৰিচালনা সমিতিকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ দৰে মানুহক মাতি আনি যি এই বিপ্লৱত এই আঁচনিত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিছে তাৰ বাবেও তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। গতিকে এই চেগতে মই পুনৰ আমাৰ সেউজ ধৰণী অভিযানৰ পৃষ্ঠপোষক গোপাল দেৱক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু